এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং কচুতলিত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈ আছে হাহাকাৰ লাগি আছে কচুতলিৰ পৰিৱেশ শৃংখল চলিহাৰ হুংকাৰ আৰক্ষী আঁতৰি দিয়ক 15 মিনিটত খালি কৰি দিম লগতে কচুতলিত এতিয়া কংগ্ৰেছৰ প্ৰতিনিধিসকলক যাবলৈ দিয়া নাই কংগ্ৰেছ গৌৰৱেগ ধনীয়ে তাত এতিয়া পৰিৱেশ উত্তাল কৰি তুলিছে আৰু লগতে এইসকল প্ৰতিনিধিয়েনো কি ক'লে সংবাদ মাধ্যমৰ আগত তেওঁলোকক যেহেতু যাবলৈ দিয়া নাই প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু শৃংখল চলিহাইনো কি মন্তব্য আগবঢ়ালে আপোনালোকে এই ভিডিঅ'টো ভাল ধৰণে চালে গম পাব গতিকে আপোনালোকে ভিডিঅ'টো চাওক কি হৈছে কি পৰিস্থিতি উদ্ভৱ হৈছে আপোনালোকে ভিডিঅ'টো চালে গোটেই কথাখিনি গম পাব কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকে নাপাহৰিব কোনোবা জনতাই পাথৰ বৰ্ষণ কৰক এইটো আমাৰ দুখনীয় কাৰণ পুলিচসকলো আমাৰে ল'ৰা ছোৱালী হয় আমাৰে কোনোবা ভাইপতি যায় কিন্তু জনসাধাৰণৰ ওপৰতো এনেকৈ ডাইৰেক্ট ফায়াৰিং এইটো কেতিয়াও এইটো সহ্য কৰিব পৰা বিধৰ নহয় তিনিটাকৈ উদ্যোগটো ইয়াতে গোটেই চিমেণ্ট ফেক্টৰী যায় সেইখিনি এভেকশ্যন নকৰে কিয় জাগাই জাগাই চিমেণ্ট ফেক্টৰী গোটেই ইয়াৰ কলুষিত হৈ গৈছে ইয়াৰ সৌন্দৰ্য হানি হৈছে এটা জলাশয় নষ্ট হৈছে চিমেণ্ট ফেক্টৰী ডাঙৰ ডাঙৰ মালিকৰ কোম্পানীৰ চিমেণ্ট ফেক্টৰীবিলাকৰ এভেকশ্যন নকৰে কিয় সেইবিলাকৰ ওপৰত একশ্যন কৰি দেখাওক তেতিয়াহে তেওঁলোকক অলপমান আগত লৈ আহক তেওঁলোকে যে ইয়াতেতো গোটেই চিমেণ্ট ফেক্টৰী চাৰিওফালে আগুৰি ধৰিছে মানুহৰ লগত কথা পাতিছোঁ তেওঁলোকৰ ইমান আপত্তি নাই আমি সকলো পক্ষৰ কথাবিলাক বুজ লোৱাৰ কাৰণে আহিছোঁ আমি ইয়াতে কোনো কাৰো পক্ষ লৈ অহা নাই আমি সকলো বিৰোধী দল আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে কোনোবা ঠাইত কিবা অশান্তি হ'লে তাত বুজ লোৱাৰ কাৰণে আৰু বিৰোধী দল হিচাপে আমাৰ মন্তব্য যিখিনি আপোনালোকে দেখিলে গণতান্ত্ৰিক দেশ এখনত আমি বিধায়কসকলে আহিছোঁ কংগ্ৰেছ দলৰ পৰা আহিছোঁ আমিতো কাৰো বিৰোধিতা কৰিবলৈ অহা নাই আমি কাৰো অশান্তি কৰিবলৈ অহা নাই আমি কাৰো পক্ষলৈ অহা নাই ইয়াতে হৈছেনো কি কেনেকৈ কি ঘটনা হ'লে এওঁলোকৰ মনত কি কি অশান্তি আছে এই কথাবিলাকে শুনিবলৈ আহিছিলোঁ কিন্তু কথাবিলাক নক'লে এটা অশান্তিৰ পৰিৱেশ কৰিছে আৰক্ষীৰ প্ৰশাসনক কথা কৈ আহিছোঁ আৰক্ষী প্ৰশাসনে ইয়াত আমাক সহযোগ নকৰিলে আমাক মানুহে ধাক্কা মাৰিলে আৰক্ষী একো নক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচৰ এইবিলাক কথা কংগ্ৰেছৰ চৰকাৰ চলাইছিল তেতিয়াও এনেকুৱা হৈছিল এনেকুৱা কাহিনী কেতিয়াও হোৱা নাছিল গতিকে আমাৰ কথা হ'ল আমি উচ্ছেদৰ বিৰোধিতা নকৰোঁ কিন্তু উচ্ছেদ এটা নিয়ম নীতিত হ'ব লাগে মানৱতা উলংঘ হ'ব নালাগে আৰু ইয়াত যি দল সংগঠন আছে তেওঁলোককো সন্মান জনাওক তেওঁলোকৰ প্ৰতিটো কথা আমি শুনিম মই বাৰে বাৰে অনুৰোধ কৰি আছোঁ আমাৰ দলে কৰি আছে আপোনালোকৰ মনৰ কথাবোৰ কওক তেওঁলোকৰ কথাবিলাকতো আমি ৰাইজৰ আগত আমি বিধানসভাৰ বাহিৰত প্ৰকাশ কৰিম এওঁলোকৰ যিখিনি দাবী ন্যায্য দাবী সেই দাবীখিনিকো লৈ আমি মাত মাতিম কিন্তু কথা নাই বাৰ্তা নাই এটা পূৰ্বৰ এজেণ্ডা তেওঁলোকে আজি ৰূপায়ণ কৰিলে আপোনালোকে দেখা পালে কেনেকুৱা বিহেভিয়াৰ হিমন্ত বিশ্ব শৰ্মাই ভাবিব নালাগে এইখন পৃথিৱীত দুৰ্যোধনৰ দৰে শক্তিশালী মানুহ ৰজাও পতন হৈছে ৰাৱণো ইয়াত পতন হৈছে হিটলাৰো সুইচাইড কৰিবলগীয়া হৈছে সাদ্দাম হুছেইনো বাংকাত গৈ মৰিবলগীয়া হৈছে ৰাইজক বিপথে পৰিচালিত কৰা মুখ্যমন্ত্ৰীয়ে নিজৰ গাত নিজেই খান্দিছে এই কথা মনত পেলাই দিছোঁ যে স্মাৰ্ট মিটাৰ মূল্য বৃদ্ধি নিবনুৱা সমস্যা ডিমৰীয়াত চিমেণ্ট ফেক্টৰীৰ দ্বাৰা পলিউশ্যন সৃষ্টি কৰা এইজন বণিক গোষ্ঠীৰ লগত থকা মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ জনগোষ্ঠীয় নেতাৰ লগত যাতে হেতালি নেখেলে আজি আমি কংগ্ৰেছৰ এটা প্ৰতিনিধি দল ইয়ালৈ আহিছোঁ আমি চৰকাৰক জনাইছোঁ যে আজি উচ্ছেদস্থলী আমি গৈ আছোঁ তাততো কি হৈছে এই ঘটনাখিনি সৰজমিন তদন্ত কাৰণে আহিছোঁ আৰু চৰকাৰ পক্ষক জনাই অহাৰ পিছত আজি ইয়াত কিছুমান মানুহ ৰখাই থৈ আমাক যাবলৈ বাধা দিলে আমি আজি ট্ৰাইবেল বেলবোৰত উচ্ছেদ হওক কিন্তু আমি বিচাৰোঁ যে খিলঞ্জীয়া যিটো অধিকাৰ পাব লাগে আমি এটা শান্তি পৰিৱেশ বিচাৰিছিলোঁ আৰু আমি আহি ট্ৰাইবেল বেল্টৰ যি সংগঠন আছে তেখেতসকলৰ লগত বহি পেলাই উচ্ছেদটো যাতে শান্তিপূৰ্ণভাৱে হয় তাৰ কাৰণে আলাপ আলোচনা কৰিব আহিছিলোঁ কিন্তু আপোনালোকে নিজেই দেখা পাইছে যি ধৰণে তেখেতসকলে আমাক ঠেলি ধাক্কা দি পেলাই ওলাই দিছে এটা অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে এইটো অসমৰ কাৰণে ভৱিষ্যতৰ কাৰণে বহুত বেয়া পৰিস্থিতিৰ লক্ষণীয় হ'ব যিটো উচ্ছেদ হৈছে এই ট্ৰাইবেল বেল ব্লকবোৰ আমাৰ কংগ্ৰেছৰ দিনতে গঠন হৈছিলে আৰু ট্ৰাইবেল বেলবিলাক সুৰক্ষিত হৈ থাকিব লাগে আমি বিচাৰোঁ কিন্তু যিটো ঘটনা এতিয়া ঘটি আছে উচ্ছেদ কৰিছে উচ্ছেদৰ এগেইনষ্টত কংগ্ৰেছ কেতিয়াও নাই উচ্ছেদৰ এগেইনষ্টত নাই উচ্ছেদ যদি কৰিব লাগে ট্ৰাইবেল বেল কৰিব লাগে কিন্তু নীতি নিয়মৰ মাজেৰে কৰিব লাগিছিলে মানুহখিনিক নটিচ দিব লাগিছিলে আৰু যিহেতু ভাৰতীয় নাগৰিক হয় তেওঁলোকক নটিচ দি পেলাই ক'ৰবাত সংস্থাপন কৰাৰ দায়িত্বটো চৰকাৰৰে আছে নহয় জানো গতিকে সংস্থাপন কৰক আননেচেচাৰী এটা ইছ্যু ক্ৰিয়েট কৰি পেলাই মানুহৰ মৃত্যু হৈছে আৰু আমি সেইটো গৰিহণা দিছোঁ আৰু এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছৰ সজাতি দলটোৱে তেওঁলোকক প্ৰৱেশত বাধা প্ৰদান কৰাত আৰু তাৰ পিছতে উপস্থিত হ'ল শৃংখল চলিহা উপস্থিত হোৱাৰ পিছতো এক হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা হ'ল এয়া শৃংখল চলিহাও আজি কচুতলিত উপস্থিত হৈছে যি কচুতলি কাণ্ড সংঘটিত হ'ল বেদখলকাৰী আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিলে যি বেদখলকাৰীৰ আক্ৰমণত 20 জনকৈ আৰক্ষী জোৱান মহিলা পুৰুষসহ 20 জনকৈ লোক আঘাতপ্ৰাপ্ত হ'ল বেদখলকাৰীৰ আক্ৰমণত তাৰে প্ৰতিবাদ কৰিবলৈ আজি কচুতলিত উপস্থিত হয় শৃংখল চলিহা আৰু শৃংখল চলিহাই কচুতলিত উপস্থিত হোৱাৰ পিছতে তীব্ৰ ভাবুকি প্ৰদান কৰিছে আৰক্ষীক আঁতৰি যাওক 15 মিনিট সময় দিয়ক 15 মিনিটত খালি কৰি দিম কচুতলি এই সকিয়নি প্ৰদান কৰিলে শৃংখল চলিহাই
শৃংখল চলিহা আজি শৃংখল চলিহাই শিৱসাগৰত হৌ সিদিনা তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল যি নেকি এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা খেলুৱৈক বহিৰাগতৰ গাত হাত দিয়াৰ পিছত এক আন্দোলন গঢ় লৈ উঠিছিল শৃংখল চলিহাৰ নেতৃত্বত 28টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন একগোট হৈ সেই বহিৰাগত বনাম খিলঞ্জীয়া আন্দোলন পৰৱৰ্তী সময়ছোৱাত খিলঞ্জীয়া বনাম সন্দেহযুক্ত নাগৰিকৰ আন্দোলনত পৰিণত হৈছিল সন্দেহযুক্ত নাগৰিকক এসপ্তাহৰ সময়সীমা বান্ধি দিছিল উজনি অসম এৰিবলৈ আৰু তাৰ পিছত মৎস্য জেহাদৰ বিতৰ্ক দেখিবলৈ পাইছিলোঁ আৰু সেই শৃংখল চলিহাই আজি সন্দেহযুক্ত নাগৰিকে বেদখল কৰি ৰখা কচুতলিত উপস্থিত হৈছে আনকি এই মুহূৰ্তত জনাইছোঁ যে আৰক্ষীয়ে বাধা প্ৰদানো কৰিছে শৃংখল চলিহাক কিন্তু তাৰ মাজতে শৃংখল চলিহাই সকিয়নি দিছে হুংকাৰ দিছে 15 মিনিট দিয়ক আৰক্ষী আঁতৰি যাওক খালী কৰি দিম কচুতলি আগবঢ়াইছো শৃংখল চলিহাৰ মন্তব্য উচ্ছেদ হ'ব লাগে নাই 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 ইয়াত ৰাজনীতি ভোটৰ ৰাজনীতি কৰিব দিয়া নহ'ব বিজেপি কংগ্ৰেছ UDF কাকোৱে ভোটৰ ৰাজনীতি কৰিব দিয়া নহ'ব এটা কথা স্পষ্ট ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি মানুহৰ জীৱনৰ মাটিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব এতিয়া চৰকাৰে ইয়াত পুলিচ প্ৰশাসনে আমাক আগলৈ যাব দিয়া নাই ইয়াৰ জনজাতীয় মানুহক আগলৈ যাবলৈ দিয়া নাই এইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনজাতীয় মানুহক নিৰাপত্তা দিয়ক আমাক কোনোবাই বাংলাদেশী মূলৰ মানুহে আক্ৰমণ কৰিব আৰু আমি ইয়াত বহি চাই থাকিম কোনো কাৰণত নহ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু এইখন যুঁজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ এইখন যুঁজ বৃহত্তৰ সোণাপুৰ বচোৱাৰ যুঁজ এইখন যুঁজ অসমৰ ভূমি বচোৱাৰ যুঁজ আমাৰ মাটি বচোৱাৰ যুঁজ আমাৰ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ এইখন যুঁজ আগবাঢ়ি যাব অনাগত দিনত ঐক্যবদ্ধ প্ৰতিবাদ হ'ব ঐক্যবদ্ধ প্ৰতিবাদেৰে এইখন যুঁজত খিলঞ্জীয়াই জয়লাভ কৰিবটো একদম স্পষ্ট কথা ইয়াত সকিয়াই দিয়া হৈছে প্ৰত্যেকটো ৰাজনৈতিক দলত কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত আপোনালোকে আমাক ব্যৱহাৰ আৰু এতিয়াৰ পৰা কৰিব নোৱাৰে কেৱল ভোটৰ স্বাৰ্থ ব্যৱহাৰ নহ'ব আমাক সমাধানৰ সূত্ৰ লাগে আমাক সমাধানৰ সমস্যা লাগে একদম স্পষ্টকৈ ইয়াত কৈ দিয়া হৈছে আৰু এইখন প্ৰতিবাদ চলি থাকিব বেদখলটো হৈছে সেইকাৰণে উচ্ছেদ হৈছে আপুনি প্ৰশ্নটোৱে মোক ভুলকৈ সুধিছে বেদখল হৈছে কাৰণে উচ্ছেদ হৈছে বেদখল হৈছে সেইকাৰণে উচ্ছেদ হৈছে পুলিচ আঁতৰি দিয়ক না 15 মিনিটত খালী কৰি দিম পুলিচ আঁতৰি দিয়ক আমাক খালী কৰিব দিয়ক 15 মিনিটত খালী কৰি দেখুৱাই দিম ইয়াত এইবিলাক এতিয়া আমি ইয়াত হাতত খাৰু পিন্ধি বহি থকা নাই নহয় অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহে খাৰু পিন্ধি বহি আছে নি এইটো নহ'ব আৰু যদি পুলিচে নোৱাৰে হাত দাঙি দিয়ক অসমৰ স্মাৰ্ট পুলিচে হাত দাঙি দিয়ক ব্ৰিটিছৰ যুগৰ পৰা থাকক আকবৰৰ যুগৰ পৰা থাকক আমাৰ সেইবোৰ কথা নাই উচ্ছেদ হ'ব লাগে কথা চিধা অকল ট্ৰাইবেল মানুহ ইয়াত থাকিব পাৰিব ইয়াত ব্ৰিটিছৰ যুগৰ পৰা থাকক আকবৰৰ যুগৰ পৰা থাকক আমাৰ কি মতলব আছে উচ্ছেদ হ'ব লাগে কথাই মানে নাই 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 ইয়াত ৰাজনীতি ভোটৰ ৰাজনীতি কৰিব দিয়া নহ'ব বিজেপি কংগ্ৰেছ UDF কাকোৱে ভোটৰ ৰাজনীতি কৰিব দিয়া নহ'ব এটা কথা স্পষ্ট ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি মানুহৰ জীৱনৰ মাটিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব এতিয়া চৰকাৰে ইয়াত পুলিচ প্ৰশাসনে আমাক আগলৈ যাব দিয়া নাই ইয়াৰ জনজাতীয় মানুহক আগলৈ যাবলৈ দিয়া নাই এইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনজাতীয় মানুহক নিৰাপত্তা দিয়ক আমাক কোনোবাই বাংলাদেশী মূলৰ মানুহে আক্ৰমণ কৰিব আৰু আমি ইয়াত বহি চাই থাকিম কোনো কাৰণত নহ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু এইখন যুঁজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ এইখন যুঁজ বৃহত্তৰ সোণাপুৰ বচোৱাৰ যুঁজ এইখন যুঁজ অসমৰ ভূমি বচোৱাৰ যুঁজ আমাৰ মাটি বচোৱাৰ যুঁজ আমাৰ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ এইখন যুঁজ আগবাঢ়ি যাব অনাগত দিনত ঐক্যবদ্ধ প্ৰতিবাদ হ'ব ঐক্যবদ্ধ প্ৰতিবাদেৰে এইখন যুঁজত খিলঞ্জীয়াই জয়লাভ কৰিবটো একদম স্পষ্ট কথা ইয়াত সকিয়াই দিয়া হৈছে প্ৰত্যেকটো ৰাজনৈতিক দলত কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত আপোনালোকে আমাক ব্যৱহাৰ আৰু এতিয়াৰ পৰা কৰিব নোৱাৰে কেৱল ভোটৰ স্বাৰ্থত ব্যৱহাৰ নহ'ব আমাক সমাধানৰ সূত্ৰ লাগে আমাক সমাধানৰ সমস্যা লাগে একদম স্পষ্টকৈ ইয়াত কৈ দিয়া হৈছে আৰু এইখন প্ৰতিবাদ চলি থাকিব বেদখলটো হৈছে সেইকাৰণে উচ্ছেদ হৈছে আপুনি প্ৰশ্নটোৱে মোক ভুলকৈ সুধিছে বেদখল হৈছে কাৰণে উচ্ছেদ হৈছে বেদখল হৈছে সেইকাৰণে উচ্ছেদ হৈছে পুলিচ আঁতৰি দিয়ক না 15 মিনিটত খালী কৰি দিম পুলিচ আঁতৰি দিয়ক আমাক খালী কৰিব দিয়ক 15 মিনিটত খালী কৰি দেখুৱাই দিম ইয়াত এইবিলাক এতিয়া আমি ইয়াত হাতত খাৰু পিন্ধি বহি থকা নাই নহয় অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহে ইয়াত খাৰু পিন্ধি বহি আছে নি এইটো নহ'ব আৰু যদি পুলিচে নোৱাৰে হাত দাঙি দিয়ক অসমৰ স্মাৰ্ট পুলিচে হাত দাঙি দিয়ক ব্ৰিটিছৰ যুগৰ পৰা থাকক আকবৰৰ যুগৰ পৰা থাকক আমাৰ সেইবোৰ কথা নাই উচ্ছেদ হ'ব লাগে কথা চিধা অকল ট্ৰাইবেল মানুহ ইয়াত থাকিব পাৰিব ইয়াত ব্ৰিটিছৰ যুগৰ পৰা থাকক আকবৰৰ যুগৰ পৰা থাকক আমাৰ কি মতলব আছে উচ্ছেদ হ'ব লাগে কথাই মানে